বাইহাটা চাৰিআলিৰ অন্তৰ্গত বালিকুচি গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত কাতিমহীয়া নামৰ উপলক্ষে এক বিশাল শোভাযাত্ৰা আয়োজনৰ লগতে নিশা নাগাৰ নাম পৰিৱেশন কৰিব পাঠকদ্বয় মহেশ ডেকাৰ লগতে ভৱেন চন্দ্ৰ কলিতাই। অনুষ্ঠানত উপস্থিত থাকিব কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। সমভক্তপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠানটো উলহ মালহেৰে উদযাপন কৰা হ'ব। বাইহাটা চাৰিআলিৰ পৰা ইফতিকাৰ হুছেইনৰ ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। মৰম শ্ৰদ্ধাৰ ভক্তমান ৰাইজসকল, আজি আমি সঁচাকৈয়ে বৰ আনন্দিত উৎফুল্লিত হৈছোঁ, কাৰণ বছৰেকৰ ভিতৰত এবাৰ আমি বালিকুচি শ্ৰী শ্ৰী গোপাল কৃষ্ণ নামঘৰ প্ৰাংগণত নামঘৰৰ মজিয়াত নাগাৰা নাম মাতি সুন্দৰভাৱে আমি নাগাৰা নাম উপভোগ কৰোঁ। আৰু লগতে ভাগৱত অনুষ্ঠান, বৃহৎ অনুষ্ঠান ভাগৱত আজি প্ৰচেচন হ'ব, ভাগৱত ভ্ৰমণ কৰিব আৰু প্ৰত্যেকৰে মন ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব, উৎসাহিত হ'ব। ধৰ্মনো কি তাক আমি সকলোৱে জানিব। ধাৰণাৰে যি ধৰি ৰখা হৈছে সেই ধৰ্ম, আচাৰ বিচাৰ সদাচাৰ ভাৱ চিন্তা নিষ্ঠা সততা নৈতিকতা সৌজন্যতা সাম্য মৈত্ৰী প্ৰেম প্ৰীতিৰে ধৰি ৰখা হৈছে ধৰ্ম। এই নাগাৰা নামৰ মাধ্যমেৰে ভাগৱতৰ মাধ্যমেৰে এই ধৰ্মৰ যি কলিযুগৰ নাম ধৰ্মৰ শ্ৰেষ্ঠ এইটো আজি প্ৰতিফলিত হ'ব আৰু সকলোৱে উৎসাহত আনন্দত উৎফুল্লিত হৈছে। কেৱল নাম কেৱল নাম কেৱল নাম আৰু সকলোৱে মিলা প্ৰীতি আমি এই নাগাৰা নামৰ জৰিয়তে ভাগৱতৰ জৰিয়তে বাৰ্ষিক এই অনুষ্ঠান পাতি আমি সকলোৱে একত্ৰিত হৈ মাৰ বান্ধি থিয় হৈ ভক্তি দিশে আগবাঢ়ি যোৱাটো আমাৰ কাম্য। আমি সেইটো কৰি আহিছোঁ। আপোনালোকে কিমান বছৰৰ পৰা কৰি আহিছে? আজি একাদিক্ৰমে চতুৰ্থবাৰ 4 বছৰ। মই ৰাস্তাত আহোঁতে দেখা পাইছোঁ আপোনালোকৰ হিয়াৰ আমতো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন দেখা পাইছোঁ। ফটো হ'ব, আপুনি তাৰ বিষয়ে কি ক'ব? আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেত অকলতে কি প্ৰৰচনাত কি হ'ল আমি ধৰিব নোৱাৰিলোঁ, বৈকুণ্ঠগামী হৈছে। আমি সঁচাই মৰ্মাহত, আমি সকলো দগ্ধ হৈছোঁ। তেওঁৰ নিচিনা এজন গায়ক আৰু পোৱাটো দ্বিতীয়বাৰ আমাৰ অসমভূমিত নজন্মিব। সেইকাৰণে আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আগ্ৰহেৰে আমি তেওঁৰ কাৰ্যশালী গোটেই কৰণীয়া কৰিছোঁ আৰু ইয়াৰ পাছত আৰু শ্ৰদ্ধাঞ্জলি দি থকাই হ'ব। এবাৰ বিধায়ক মহোদয় আহিব গধূলি বেলা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেখেতে ভাল হ'ব। এইখিনি মই ক'লোঁ আৰু আমাৰ এখানি আজি খুব বৰ্তমান ৰাইজৰ ওপৰত আপুনি কিবা যুৱকৰ ওপৰত দেশৰ কৰ্ণধাৰ যুৱক যুৱতী উঠি অহা যুৱকে সকলে ইয়াতে কোনো ঘৃণ ভাৱ নাই, শত্ৰুতা ভাৱ নাই। সকলোৱে একমাত্ৰ সন্তান হিচাপে এই অঞ্চলৰ উন্নতি সাধন কৰিবৰ কাৰণে এই যুৱকসকল আগ্ৰহী আৰু তেওঁবিলাকৰ শিক্ষাই দীক্ষাই এই অঞ্চলটো পৰিপূৰ্ণ হৈছে আৰু যিখিনি আগবাঢ়ি বাকী আছে গোটেইখিনি আগবাঢ়ি যাব, যাই নিজৰ কৰ্মত ব্ৰতী হ'ব আৰু জনহিতৰ কাৰণে এই ৰাইজৰ কাৰণে মংগলৰ অৰ্থে নিজৰ যিখিনি ত্যাগ কৰিব লাগে গোটেই ত্যাগ কৰিব আৰু ৰাইজক মাৰ বান্ধি সকলোৱে আগুৱাই নিয়াৰ দিশত একেবাৰে মূল ভেটিত উপবিষ্ট হৈছে।